নমস্কাৰ আপোনালোক সকলোকে আমাৰ নাও কোমলে স্বাগতম জনাইছো। এতিয়া পুৱা প্ৰায় 8 বাজিছে, কিন্তু হ'লেও বাহিৰত কুঁৱলীৰ এক ডাঠ আস্বাদন আছে আৰু কুঁৱলী ইমান ডাঠ যে অলপ আঁতৰত থকা উমানন্দ মন্দিৰো আমাৰ ইয়াৰ পৰা আচলতে দৃশ্যমান নহৈছে। উমানন্দ অলপ আঁতৰতে আছে, এয়া যে দেখিছে সেয়া উমানন্দ। পিছফালে এই 3খন নাও নতুনকৈ বনোৱা হৈছে আৰু তাৰ ইফালে উমানন্দ। অৱশ্যে অলপ পাছতে কুঁৱলী আঁতৰিল, ফৰকাল বতৰ আৰু আৰম্ভ হ'ল এজাক বতাহ। আজি আমাৰ নাৱত কেইবাটাও কাম আছে। তাৰ প্ৰধান কামটো হ'ল যে নাৱৰ কাৰণে আচলতে ৰছী কিনিব লাগে। এই যে ৰছীডাল দেখিছে গছজোপাৰ পৰা বান্ধি থোৱা আছে, আমাৰ নাওখন বান্ধি থোৱা আছে। এনেকুৱা ধৰণে ৰছী দি আমি নাওখন আগে পিছে বান্ধি ৰাখোঁ ব্ৰহ্মপুত্ৰৰ পাৰত, যাতে বতাহ আদিৰ পৰা ৰক্ষা পাব পাৰি। কিন্তু এইডাল ৰছী কিছু পুৰণা হৈ গৈছে, গতিকে সেইকাৰণে তাক আচলতে নতুন ৰছী কিনিব লাগে। গতিকে আজি নতুন ৰছী কিনিবৰ কাৰণে আমি ফাঁচী বজাৰৰ কাৰণে ওলালোঁ। এডাল সেই বিশেষ ধৰণৰ ৰছী আৰু যথেষ্ট মজবুত আৰু প্ৰায় 3.5 চেণ্টিমিটাৰৰ ডাঙৰ ৰছী। ইয়াৰ পাছত কাম হ'ল সেই ৰছীডাল কিনি আনি আমি ফাঁচী বজাৰৰ পৰা উজান বজাৰত থকা আমাৰ নাৱলৈ লৈ অহা। এতিয়া উজান বজাৰৰ পৰা ওপৰৰ পৰা আচলতে আমাৰ ৰছীডাল আমি নাৱলৈ লৈ যাব লাগে। গতিকে এইটো এটা প্ৰত্যাহ্বানমূলক কাম, কাৰণ এইডাল ৰছী যথেষ্ট ওজন আছে, প্ৰায় 125 কেজিৰ ওপৰত আছে এই গোটেই ৰছী বান্ডিলটো। এতিয়া মূল প্ৰত্যাহ্বান হ'ল নাৱৰ গৰাৰ পৰা গৈ তললৈ ৰছীডাল লৈ যোৱা নাৱৰ কাৰণে। যিহেতু উল্টা ফালে গৈ পেলাই ৰছীডাল পৰিলেগৈ, গতিকে আমাৰ নাৱৰ চালক বিনোদ আৰু জয়ন্ত আৰু ইফালে দিলীপ, তেওঁলোকে সম্পূৰ্ণ প্ৰচেষ্টা কৰিলে ইয়াক ওপৰলৈ উঠাবৰ কাৰণে। যথেষ্ট কষ্টৰ মূৰত ৰছীডাল উঠোৱাৰ পাছত এতিয়া কাম হ'ল যে আমাৰ নাও কৌৱাক আমি উজান বজাৰৰ পৰা নি ব্ৰহ্মপুত্ৰৰ মাজৰ বালিচৰত লগাব লাগে। এইটো কাৰণে যে যিহেতু আমাৰ এতিয়া নাৱত ৰং কৰাৰ সময়, আৰু লগতে এই যিটো পুৰণা ৰছী আছে তাক আচলতে আমি সলনি কৰি নতুন ৰছী লগাব লাগে। গতিকে উজান বজাৰৰ পৰা আমাৰ নাও সিটো পাৰে, উত্তৰ পাৰে বা মাজৰ কোনোবা চাপৰিত লৈ যাবৰ কাৰণে প্ৰস্তুত কৰা হৈছে।
তাৰ পাছত হ'ল এতিয়া ইঞ্জিন ষ্টাৰ্ট কৰা। এইফালৰ পৰা যাব লাগিছিলে উমানন্দ না আগৰ পৰা সোমাবি এতিয়া উমানন্দৰ কাষে কাষে আমাৰ নাও আগবাঢ়িছে উত্তৰ পাৰ অভিমুখে। উমানন্দ পাৰ হৈ আমি ইফালে আহি উত্তৰ গুৱাহাটীৰ ওচৰ পালোহি। আমাৰ পিছফালে দেখিব এই দূৰত তাতে নতুন বনোৱা দলংখন, আৰু আমাৰ সন্মুখত এতিয়া এয়া ৰজাদ্বাৰ ঘাট আৰু তাৰ লগতে মধ্যমকণ্ড ঘাট। ৰজাদ্বাৰ ঘাটৰ পৰা ফেৰী আদি চলাচল কৰি আছে ফাঁচীবজাৰ ঘাটলৈ। আমাৰ উদ্দেশ্য ৰজাদ্বাৰ ঘাট পাৰ হৈ পেলাই সিপাৰে থকা দূৰত থকা এইটো এটা ওখ বালিচৰলৈ। পাইছ না মাছ? পাইছ নাই? তো অৱশেষত আহি আমি ইটো পাৰ পালোহি। গতিকে এইডোখৰত এতিয়া নাও চপাই তাক লগোৱা যাব। এইটো অৱশ্যে ব্ৰহ্মপুত্ৰৰ প্ৰায় মাজত থকা এটা বালিচৰ, সিটোৰ পৰা আৰু এটা সুঁতি আছে, সৰু সুঁতি। গতিকে এইডোখৰত আমাৰ নাও ৰখাবৰ কাৰণে আমি ঠিক কৰিলোঁ। ইয়াৰ পাছৰ কামটো হ'ল নাও পাৰত বন্ধা। চাবি চিখন দাং খাইছ। এতিয়া নাও বান্ধি হ'ল, গতিকে ইয়াৰ পাছত আমাৰ মূল কামটো হ'ল নতুন ৰছীডাল লগোৱা। নতুন ৰছীডাল যিহেতু যথেষ্ট দীঘল, গতিকে ইয়াক এটা বেলেগ ধৰণে আচলতে ইয়াক বাণ্ডেল হিচাপে বান্ধা থাকে। গতিকে তাক খুলি ইয়াৰ পাছত আমাৰ নাৱৰ হিচাপত বেলেগ বেলেগ জোখত কাটি আচলতে লগাব লাগে। তাৰ বাবে দিলীপ, বিনোদা আৰু জয়ন্তই চেষ্টা কৰি আছে। তেনেকুৱাকৈ আমাৰ নতুন ৰছী লগোৱা কাম হ'ল, পুৰণা ৰছী আঁতৰি গ'ল। এতিয়া এয়া লংগৰ লগোৱা কাম। এনেকুৱাকৈ লংগৰ ব্ৰহ্মপুত্ৰত পোতা যায়, বালিত পোতা যায়, যাতে বতাহ আহিলেও সেই লংগৰ টানি নিব নোৱাৰে, তেতিয়া নাও সুৰক্ষিত হৈ থাকে।
ৰছী কেনেকৈ আছে? তো নাও এতিয়া নতুন ৰছী লগোৱাৰ পাছত এনেকুৱাকৈ বাঁহ দি এইটো আচলতে ভলুকা বাঁহ যথেষ্ট শক্তিশালী বাঁহ দি পেলাই পাৰত মানে এনেকুৱা কৰি পেলাই বান্ধা যায় যাতে বতাহ ধুমুহা আহিলে মানে নাওখন পাৰলৈ ঠেলি দিব নোৱাৰে গতিকে এটা মজবুতিৰ কাৰণে আচলতে ইয়াক বান্ধা হয় ৰছীৰ লগতে বাঁহো বান্ধিবলগীয়া হয় তো এনেকৈ কৰি নতুন ৰছী লগোৱা হ'ল বাঁহ বন্ধা হ'ল নাও আমি জেগাত লগালোঁ গতিকে ইয়াৰ পাছৰ এপিছ'ড চাবৰ কাৰণে আপোনালোকে আমাৰ চেনেল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব আকৌ লগ পাম আপোনালোকক ইয়াৰ পাছৰ এপিছ'ডত ধন্যবাদ